ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 8 হৰণ আমি এই পাঠটো আলোচনা কৰিছো না এতিয়া ইয়াতে প্ৰথমে কি দিছে চোৱা ইয়াতে কিছু কথা দিছে যে কণ জেউতি ৰফিক জুনমিলি লক্ষ্মীয়ে বাৰীৰ পৰা কেটা আম কিনি আনিলে 15টা আম কিনি আনিলে ঠিক আছে আৰু হিহঁতে আমবোৰ ভগাবলৈ ধৰিলে বুলি কৈছে প্ৰথমতে 5টা আম 5 জনৰ মাজত ভগালে তাৰ পিছত কি হল 10টা আম বাকি থাকিলে আকৌ হিহঁতে এটা এটাকৈ আম গায়পতি ললে 5টা বাকি থাকিল এটা বাকি 5টা আম 5 জনৰ মাজত পুনৰ ভগাই ললে আম এতিয়া এটাও বাকি নাথাকিলে এদৰে কি হৈছে 15টা আম তেওঁলোকে ভগোৱাৰ পাছত গায়পতি 3টাকৈ আম পালে 5 জনে 15টা আম ভগালে 3টাকৈ আম পালে এতিয়া সেই কথাটো ইয়াতে কি কৈছে চোৱা কণ জেউতি ৰফিক জুনমিল আৰু লক্ষ্মীয়ে 15টা আম নিজৰ মাজত কেনেকৈ ভগালে চোৱা তে প্ৰথমে কি হল গায়পতি এটাকৈ আম ভগালে ইয়াতে লিখিছে গায়পতি এটাকৈ আম ভগালে তাই 15টা আম 5টাৰ মাজত এটাকৈ ভগালে 10টা থাকি গল ঠিক আছে নেক্সট টাইম কি হল হে 10টা আমৰে পুনৰ 5টাকে হেখিনি দিলে সবকে এটা দিলে কেটা থাকি গল 5টা থাকি গল তাৰ পিছত লাষ্টত কি হল আমাৰ 5টা আম থাকিলে পুনৰ 5টা আম প্ৰত্যেককে এটা এটা দি দিলে আৰু হেখত কি হল এটা আম বাকি নাথাকিল এতিয়া আমাক ইয়াতে চিন্তা কৰি কবলৈ কৈছে চোৱা চিন্তা কৰি কি কবলৈ কৈছে যে প্ৰথমবাৰ ভগোৱাৰ পিছত কেইটা আম বাকি থাকিলে যে আম প্ৰথমে আছিল কিমান 15টা আমি এই 15টা আম কি কৰিলে 5টাকে এটাটাকে ভগাই দিলে থাকিলে কেটা 10টা আম গতিকে আমি এখানে কি লিখিম 10টা আম লিখিম গতিকে এখানে কি লিখিবা 10টা আম লিখিবা ওকে তাৰ দ্বিতীয়বাৰ ভগোৱাৰ পাছত কেটা আম বাকি থাকিল এতিয়া চোৱা 10টা আম প্ৰথমে এখিনি ভগালে তাৰ পিছত 10টা আমে পুনৰ 5টা ভগাই দিলে ইহঁতৰ মাজত তাৰ পিছত কিমান বাকি থাকিল 5টা বাকি থাকিল গতিকে এখিনি কি লিখিব লাগিব আমি 5টা লিখিব লাগিব 5টা ঠিক আছে 5টা হল তাৰপৰা কিমান বাৰ ভগোৱাৰ পিছত আম আৰু বাকি নাথাকিল এতিয়া চোৱা 15টা আম যেতিয়া 5 জনৰ মাজত এটা এটাকে এনেকে 3 বাৰ ভগাই দিলে তেতিয়া আম এটাও বাকি নাথাকিলে 0টা হৈ গল ইয়াতে দিছেও যে তৃতীয়বাৰত গায়পতি এটাকৈ আম ভগালে আম বাকি থাকিল 0টা তাৰ মানে কিমান বাৰ ভগোৱাৰ পিছত আম এটাও বাকি নাথাকিল হেতু আমি কি লিখিব পাৰিম 3 বাৰ এটো 3 বাৰ লিখিবা 3 বাৰ লিখিব লাগিব তাৰ পিছত এখিনি কি দিলে যে 15টা আম 5 জনৰ মাজত সমানে ভগাই দিয়াত প্ৰতিজনে কেটাকে পাইছে 3টাকে পাইছে 15টা আম যদি আমি 5 জনৰ মাজত সমানে ভগাই দিও কেটাকে পাব 3টাকে কেটাকে পালে 3টাকে এখিনি কি লিখিবা 3টা হ'ব 3টা তাৰ পিছত এখিনতে অকমান আমি কথাটা বুজি লবলৈ চেষ্টা কৰিছো এটা কি যে আমি দেখিলো যে 15টা আম 5 জনৰ মাজত সমানে ভগাই দিলে প্ৰতিজনে কেটাকে পাব 3টাকে পাব ঠিক আছে 3টাকে পাব কথাটো এনে ধৰণে লিখা হয় তাৰমানে 15টা আম আমি 5 জনৰ মাজত ভগালো আৰু 3 থাকিল তাৰমানে 15 হৰণ এই যেটো চিন এই চিনটো কি বুলি কয় এই চিনটো হৰণ চিন বুলি মনত ৰাখিবা ঠিক আছে এই চিনটো কি বুলি কয় হৰণ চিন বুলি কৈছে ওকে গতিকে আমি প্ৰথম পেজত থকা এই 77 নম্বৰ যিখিনি পেজত যিখিনি কথা আছে সেইখিনি কথা আমি চালো এতিয়া তাৰ পিছত কি আছে চাও বলা এতিয়া 18টা আম 6 জনৰ মাজত ভগোৱা 18টা আম 6 জনৰ মাজত ভগোৱা তাৰ পিছত 3 জনৰ মাজত ভগোৱা 2 জনৰ মাজত ভগোৱা এতিয়া চোৱা এই কথাটো মই তোমালোকক বেলেগ এটা পেজত কৰি দেখাইছো এতিয়া আমি 18টা আম সমানে ভগাও প্ৰথমে 6 জনৰ মাজত ভগাই চাওচোন না আমি প্ৰথমে কি কৰিলো ধৰি লৈছো আমি 6টা ভাগ কৰিম 1 2 3 4 5 6 আকৌ 7 8 9 10 11 12 13 14 15 16 17 18 হৈ গল ঠিক আছে তেতিয়া আমি কি দেখিলো 18টা আম যদি আমি 6 জনৰ মাজত সমানে ভগাও তেতিয়া হলে গায়পতি কেটাকে পৰিছে 3টাকে পৰিছে নহয় নে 3টাকে পৰিছে এটো তোমালোকে চোৱা 3টাকে পৰিছে তেতিয়া হলে এখিনি আমি 6 জনৰ মাজত যদি ভগাও তেতিয়া হলে কেটাকে পৰিব 3টাকৈ আকৌ 18টা আম যদি 3 জনৰ মাজত ভগাও তেতিয়া হলে আমি কি কৰিম এবাৰ আমি 3 ভাগ কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 এতিয়া চোৱা এতে কি হৈছে ঘটনাটো ইয়াতে এবাৰ আমি কি কৰিলো 18টা আমক আমি 3 ভাগকে ভগাইছো যেতিয়া আমি 3 ভাগকে ভগালো 18টা আমক যেতিয়া আমি 3 ভাগকে ভগাম তেতিয়া আমি কি পাইছো কেটাকে পালে 6টাকে পাইছে এবাৰ আম কেটাকে পাইছে 6টাকে 1 2 3 4 5 6 ওকে
তাৰপিছত এবাৰ দুজনৰ মাজত ভগাব লাগে এবাৰ আম কি হল দুজনৰ মাজত ভগাবলে তেতিয়া যদি আমি দুজনৰ মাজত ভগাও 18টা আম যদি আমি দুজনৰ মাজত ভগাও তেতিয়ালে কি হ'ব এটো চোৱা 1 দুভাগ কৰিম এবাৰ 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 আচ্ছা এতিয়া আমি এখিনি লিখো কেটাকে পাইছে এ আমি কি কৰিলো এ ভাগ কৰিলো এ ভাগ কৰিলো এতিয়া আমি কি কৰিম 1 2 3 4 5 6 7 8 9 তেতিয়ালে 18টা আমক যদি আমি যেতিয়া দুভাগকে ভগাম তেতিয়ালে কেটাকে পাব 9টাকে পাব কথাটো বুজি পালানে তেতিয়া ঘটনাটো কি হল যে 18টা আম আমি কি কৰিলো 6 জনৰ মাজত ভগালো 6 জনৰ মাজত ভগালে প্ৰথমে 3টাকে পালে তাৰ পিছত আমি 3 জনৰ মাজত ভগালো 6টা হল তাৰ পিছত দুজনৰ মাজত ভগালো কেটা হল 9টাকে পালে হেতুৱে কথা তে কথাটো বুজি পালা নিশ্চয় যে কি হল 6 জনৰ মাজত ভগালে কেটাকে পাব 6 জনৰ মাজত যদি আমি ভগাও কেটাকে পাব 3টাকে তাৰ পিছত 3 জনৰ মাজত ভগালে 6টা তাৰ পিছত দুজনৰ মাজত যদি ভগাই কিমান হ'ব দুজনৰ মাজত যদি ভগাও তেতিয়া হলে 9টাকে আম পালে কথাটো বুজি পালানে 9টাকে আম পালে ওকে নেক্সট এতিয়া বাৰে বাৰে বিয়োগৰ যেতিয়া হৰণ কৰো আহাম এতিয়া চোৱা এখিনতে আমাক এটো কথা কি দিছে চোৱা 20ৰ পৰা এবাৰতে 5টাকৈ বস্তু ললা আমি কেইবাৰ লব পাৰিম চাও আহা তাৰ মানে কি 20ক যদি আমি 5ৰে হৰণ কৰিব লাগে তেতিয়া উত্তৰটো কি পাম এটো কি কৰি দেখাইছে বাৰে বাৰে বিয়োগ প্ৰথমে কি কৰিলে এই 20ৰ পৰা প্ৰথমে 5 বিয়োগ কৰিলে কিমান পালে 15 পালে ঠিক আছে তাৰ পৰা 15 পৰা পুনৰ 5 বিয়োগ কৰিলে 10 পালে এ এবাৰ এ দুবাৰ তাৰ পুনৰ 3 নম্বৰ বাৰ কৰিলে 5 পালে আৰু 4 নম্বৰ বাৰ পুনৰ কৰিলে 0 পালে তাৰ মানে আমি কি বুজিছো এখিনি কৈছো আমাক যে 20ৰ পৰা 5টাকৈ বস্তু আমি 4 বাৰ লব পাৰো 4 বাৰ লব ইয়াৰ পিছত আৰু বস্তু বাকি নাথাকিব বুজি পালানে তাৰ মানে 20ত 5ৰ গুট 4টা আছে তাৰ মানে এই 20টোক যদি আমি 5 কে ভগাও কেইবাৰ ভগাব পাৰিম 4 বাৰ ভগাব পাৰিম কথাটো হিমানে গতিকে এই কথাটো আমি এই ধৰণে লিখিব পাৰো যে 20ক যদি আমি 5ৰে হৰণ কৰা আনসাৰ কি পাম 4 পাম সেই কথাটোকে ইয়াতে কবলৈ কৈছে পুনৰ এই কথাটো আমাক দেখাইছে ইয়াতে চোৱা এবাৰ কি কৰিলে 25ক 5ৰে হৰণ কৰিব লাগে এতিয়া কি কৰিছে এইখিনিত প্ৰথমটোত কি কৰিলে 25ক আমি 5 প্ৰথমে 25ৰ পৰা 5 বিয়োগ কৰিলো এবাৰত কি হল 20 থাকিলে পুনৰ 20ৰ পৰা 5 বিয়োগ কৰিলো এটো 2 নম্বৰ বাৰ গতিকে কিমান থাকিলে 15 বাৰ পুনৰ 5 বিয়োগ কৰিলে তাৰ পিছত এটো 3 নম্বৰ বাৰ 15ৰ পৰা 5 বিয়োগ কৰিলে কিমান থাকিব 10 থাকিব 10ৰ পৰা পুনৰ 5 বিয়োগ কৰিলে এটো 4 নম্বৰ বাৰ 5 থাকিব আৰু হেখত লাষ্টত কি হ'ব 5ৰ পৰা পুনৰ যেতিয়া 5 এটো 5 নম্বৰ বাৰ আৰু যেতিয়া 5ৰ পৰা 5 বিয়োগ কৰিব তেতিয়ালে এখিনি কি থাকিব 0 থাকিব অৰ্থাৎ আমি কেইবাৰ পালো এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ তাৰ মানে 25ৰ লগত যদি আমি 5 হৰণ কৰো মানে 25ক যদি আমি 5ৰে হৰণ কৰো বা ভাগ দিও তেতিয়ালে আমি আনসাৰ কিমান পাম 5 পাম এতিয়া এই কথাটো এখিনি আমাৰ দুটামান নিজে কৰি দেখাবলে ইয়াতে কৈছে এতিয়া আমি এখিনি কৰি চাওঁছ না একে আমি কি কৰিম প্ৰথমে 24ৰ পৰা আমি কি কৰিব লাগিব 6 মাইনাস কৰিব লাগিব মানে বিয়োগ কৰিব লাগিব 24ৰ পৰা যদি আমি 6 মাইনাস কৰো তেতিয়ালে আমি কিমান পাম এখিনি 18 পাম আৰু এটো আমি প্ৰথম এবাৰ হল ঠিক আছে এটো 1 নম্বৰ বাৰ তাৰ পিছত 18 পৰা পুনৰ 6 বিয়োগ কৰিব লাগে 18 পৰা যদি আমি পুনৰ 6 বিয়োগ কৰো তেতিয়ালে আমি কিমান পাম 12 পাম এটো আমাৰ 2 নম্বৰ বাৰ তাৰ পিছত নেক্সট 12 পৰা পুনৰ 6 বিয়োগ কৰিব লাগে এটো আমাৰ কি নম্বৰ বাৰ হ'ব 3 নম্বৰ বাৰ ঠিক আছে 3 নম্বৰ বাৰ এটো মই বাৰ কাৰ্ডাল মাৰি এনেকে দেখাই দিছো নহলে মাইনাস বিয়োগ চিহ্ন লিখা লাগিছে তাৰ পৰা 12 পৰা 6 বিয়োগ কৰিব লাগে পুনৰ কিমান থাকিব 6 আকৌ এই 6 পৰা যদি আমি 6 বিয়োগ কৰো তেতিয়ালে এটো কি নম্বৰ বাৰ হ'ব এটো 4 নম্বৰ বাৰ হ'ব 4 নম্বৰ বাৰ হ'ব তাৰ পিছত কিমান থাকিব 0 থাকিব তাৰ মানে আমি কি বুজি পালো যে 24ক যদি আমি 6 কে ভগাই গৈ থাকো কি ভাগ দিব পাৰিম এভাগ দুভাগ তিনিভাগ চাৰিভাগ তাৰ মানে আনসাৰটো কি হ'ব কে ভাগ পালো 4 ভাগ পালো ঠিক আছে 4 ভাগ পালো কথাটো বুজি পাইছানে তিনি উজু তাৰ পিছত তে এইগিলা আমি কৰো আহা এবিলি কি কলে যে 18ক 6ৰে হৰণ কৰিব লাগে তাৰ মানে প্ৰথমে আমি 18 পৰা আমি কি কৰিম প্ৰথম 6 মাইনাস কৰিলো এটো 1 নম্বৰ বাৰ হল আমাৰ কে নম্বৰ বাৰ এটো 1 নম্বৰ বাৰ হল তো 18 পৰা 6 মাইনাস কৰিলে কি হ'ব আমি যদি 18 পৰা 6 মাইনাস কৰো তেতিয়া হলে আমাৰ হ'ব 12 নহব জানো 12
তাৰপিছত পুনৰ 12 পৰা আমি 6 আকৌ বিয়োগ কৰিব লাগে এটো 2 নম্বৰ বাৰ হল এটো কে নম্বৰ বাৰ হল এটো 2 নম্বৰ বাৰ 2 নম্বৰ বাৰ তেতিয়ালে আমি 12 পৰা 6 যদি বিয়োগ কৰো পুনৰ 6 থাকিলে তাৰপিছত এই 6 বাৰ পুনৰ 6 বিয়োগ কৰিব লাগে আমি 0 নোহালৈকে বিয়োগে কৰি থাকিম তাৰপিছত এটো কি হল এতিয়া কে নম্বৰ বাৰ 3 নম্বৰ বাৰ 3 নম্বৰ বাৰ হল তাৰপিছত আমাৰ এইখিনি লাষ্টত 0 ওলালে তে আমি কি বুজি পালো যে এই 18ক যদি আমি 6 ৰে পূৰণ কৰো আমি কেটা ভাগ দিলো এ 1 2 3 তেতিয়ালে এইখিনি কি হ'ব এইখিনি 3 হ'ব গম পালানে একে ধৰণে এতিয়া আমি প্ৰথমে আমি 30ৰ পৰা আমি কি বিয়োগ কৰিম 5 বিয়োগ কৰিম 30ৰ পৰা যদি আমি 5 বিয়োগ কৰো এটো 1 নম্বৰ বাৰ হ'ব এটো কি নম্বৰ বাৰ হ'ব এটো 1 নম্বৰ বাৰ হ'ব 30ৰ পৰা 5 বিয়োগ কৰিলে থাকিলে 25 তাৰপিছত পুনৰ আমি 5 বিয়োগ কৰিম এটো 2 নম্বৰ বাৰ ঠিক আছে এটো 2 নম্বৰ বাৰ এটো 20 থাকিলে তাৰ 20ৰ পৰা পুনৰ 5 বিয়োগ কৰিম এটো কে নম্বৰ বাৰ হ'ল এটো আমাৰ 3 নম্বৰ বাৰ হ'ল 20ৰ পৰা 5 বিয়োগ কৰিলে আমাৰ কিমান হ'ব 15 তাৰ পিছত আমি পুনৰ 5 বিয়োগ কৰিম তেতিয়া কি হ'ব এটো কে নম্বৰ বাৰ হ'ল এটো 4 নম্বৰ বাৰ হ'ল এতিয়া 15ৰ পৰা 5 বিয়োগ কৰিলে কিমান থাকিব 10 থাকিব পুনৰ আমি কি কৰিব লাগিব 5 বিয়োগ কৰিম ঠিক আছে এটো কে নম্বৰ বাৰ হ'ল এটো হৈ গল আমাৰ 5 নম্বৰ বাৰ তাৰ পিছত এতিয়া 10ৰ পৰা 5 বিয়োগ কৰিব লাগিব থাকিলে 5 পুনৰ আমি 5 বিয়োগ কৰিম এটো আমাৰ কে নম্বৰ বাৰ হ'ব এটো 6 নম্বৰ বাৰ হ'ব আৰু যেতিয়া আমি দেখিলো যে 6 নম্বৰ বাৰত আমাৰ 5ৰ 5 গল থাকিল শূন্য আৰু এফালে বিয়োগ কৰিবলৈ আমাৰ একো নাই বুজি পালানে তাৰ মানে আমি কি বুজি পালো যে 30ক যদি 5 ৰে হৰণ কৰা যায় তেতিয়ালে আমি কেইবাৰ পাইছো 1 2 3 4 5 6 এটালে আনসাৰটো কি হ'ব 6 হ'ব হল না নহল তাৰ পিছত এটো চাও আহা এতিয়া আমি প্ৰথমে লম 50ক আমি কি কৰিম প্ৰথম অৱস্থাত আমি 10 বিয়োগ কৰিব লাগিব প্ৰথম বাৰত এটো হৈ গৈছে আমাৰ 1 নম্বৰ বাৰ তো 50ৰ পৰা 10 বিয়োগ কৰিলে কিমান থাকে 40 থাকে পুনৰ 10 বিয়োগ কৰিম ঠিক আছে পুনৰ 10 বিয়োগ কৰিম এটো আমাৰ কি নম্বৰ বাৰ হ'ব 2 নম্বৰ বাৰ তেতিয়া হলে 40ৰ পৰা 10 বিয়োগ কৰিলে কিমান থাকিব 30 থাকিব পুনৰ আমি আকৌ 10 বিয়োগ কৰিম এটো আমাৰ 3 নম্বৰ বাৰ এই ধৰণে আমি গৈ থাকিম তাৰ পিছত এটো কি হল এটো 20 হৈ গল তাৰ পিছত পুনৰ আমি 10 বিয়োগ কৰিম পুনৰ 10 যদি আমি বিয়োগ কৰো তেতিয়া হলে কি হ'ব এটো আমাৰ 4 নম্বৰ বাৰ হ'ব এটো আমাৰ কিমান থাকিব 10 থাকিব ঠিক আছে 10 থাকিব তাৰ পিছত আকৌ 10ৰ পৰা আমি যদি পুনৰ 10 বিয়োগ কৰো তেতিয়া আমাৰ লাষ্ট এটো 5 নম্বৰ বাৰ আৰু লাষ্টত কি ওলাব আমাৰ 0 ওলাব তেতিয়া আমি এই 50ক 10 ৰে হৰণ কৰিলে আমি কিমান বাৰ দিব পাৰিলো এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ঠিক আছে 5 বাৰ আমি দিলো আনসাৰটো কিমান হল 5 হল এইখিনি কথাকে তোমালোকক শিকাবলৈ চেষ্টা কৰিছে তিনিও ইয়াতে বিশেষ একো কথা নাই অকমান মন দিলে কথাখিনি তোমালোকে ধৰিব পাৰিবা ওকে তাৰ পিছত কি আছে চাও বলা এইখিনি হৈ গল তাৰ পিছত এবাৰ আইটাৰ মনি ওলালে এতিয়া মই শৰ্টকাটত কৈ দিছো যে 12টা ৰঙা মনি আছিল নাতিনিয়েকক কি হয় 4টা মনিৰে নাতিনিয়েক টগৰক মালা গাঠিব লাগিব তাই মালা গাঠিলে এতিয়া প্ৰথমে কি কৰিলে তাই মনি কেটা দিলে 12টা প্ৰথমে তাই ইউজ কৰিলে এই 4টা মনি ইউজ কৰাৰ পিছত আমাৰ কেটা বাকি থাকিল 12টাৰ পৰা 8টা বাকি থাকিল তাৰ 2 নম্বৰ পুনৰ 4টা ইউজ কৰিলে তাৰ পিছত লাষ্টত 4টা বাকি থাকিল হেকত 4টা ব্যৱহাৰ কৰিলে শূন্যটা বাকি থাকিল এইখিনিটো কথা নিজে চাবা ইয়াতে বুজিবলগীয়া বিশেষ একো নাই এবাৰ কি হল টগৰে যদি 12টা মনিৰ পৰা 3টা কৈ লয় তেতিয়ালে কেধাৰি মালা গঠিব 12টা মনি আছে 12টা ধৰি লৈছো প্ৰথমবাৰ তাই খৰচ কৰিলে 3টা তাৰ মানে 12টা মনি আছিল প্ৰথমবাৰত খৰচ কৰিলে 3টা থাকিলে কেটা 9টা সেকেন্ড বাৰত কি হল পুনৰ 3টা ললে তাৰ মানে আছিল মনি কেটা 9টা পুনৰ 3টা খৰচ কৰিলে থাকিলে কেটা 6টা তাৰ পিছত পুনৰ 3 নম্বৰ বাৰ তাই ইউজ কৰিলে 3টা আছিল 6টা 6টাৰ পৰা পুনৰ 3টা থাকিলে কেটা 3টা আৰু লাষ্ট পুনৰ তাই 3টা ইউজ কৰিলে আছিল 3টা হে 3টা তাই ইউজ কৰিলে থাকিলে লাষ্ট বাছিলে কেটা 0টা শূন্যটা ঠিক আছে তেতিয়ালে আমি কিমান দেখিলো ইয়াতে 4 ধাৰি মালা গাঠিছে মানে 4ডাল মালা গাঠিলে হে কথাটো ইয়াতে কৈছে অৰ্থাৎ তাৰ মানে যদি 12টোক আমি হৰণ 12ক আমি 3 ৰে যদি হৰণ কৰো বা ভাগ কৰো তেলে আনসাৰটো কিমান পাম 1 2 3 4 তাৰ মানে 4 হে কথাটোকে তোমালোকক বুজাবলৈ এইখিনি যত্ন কৰিছে ঠিক আছে ওকে তাৰ পিছত কি আছে চাও বলা এতিয়া এইখিনি কথা এতিয়া চোৱা 16টা মনি 4টা কৈ ললে কেধাৰি মালা গঠিব পাৰিব ইয়াতে দেখাইছে আমাক 16টা মনি 4টা কৈ ললে এডালত 4টা নেক্সট এটো এনেকে কেটা আমি কেডাল লিখিছো এডাল 1 2 3 4 তেতিয়ালে আমি আনসাৰ এখিনি কি লিখিম 4 ধাৰি মালা তাৰ পিছত 8টা মনি ললে কেধাৰি মালা গঠিব পাৰিব
8টা মণি 4টাকৈ ললে 8টা মণি 4টাকে ললে কেদাৰি আমি কেডাল দেখিছো ইয়াত এডাল দুডাল তাৰ মানে এই 1 নম্বৰ 4টা খৰচ হল এটো 2 নম্বৰ 4টা খৰচ হল তেতিয়ালে ইয়াত অৰ্থাৎ কেটা 8টা মণি যদি লয় 8ক যদি 4টাকে ভগোৱা যায় তেতিয়ালে আমি ইয়াতে 2 পাম তাৰমানে কি হ'ব দুধাৰি মালা ঠিক আছে নেক্সট 10টা মণি দুটাকৈ ললে টোটেল মণি 10টা দুটাকে যদি লয় প্ৰথম 1 নম্বৰ দুটা ললে 2 নম্বৰত আকৌ দুটা 3 নম্বৰটো দুটা 4 নম্বৰ দুটা এটো 5 নম্বৰ কিমান আমি পালো 5 অৰ্থাৎ 10ক যদি 2 ৰে হৰণ কৰা যায় আমি আনসাৰটো কিমান পাম 5 পাম ঠিক একেটা 15টা মণি 5টাকৈ ললে 15টা মণি এবাৰত কি হৈছে 5টাকে লৈছে এটো তাৰ পিছত 2 নম্বৰ বাৰত পুনৰ 5টাকে ললে 3 নম্বৰ বাৰত পুনৰ 5টাকে ললে তাৰমানে আমি টোটেল এতে 3 ডাল দেখিলো অৰ্থাৎ 15ক যদি 5 ৰে হৰণ কৰা যায় তেতিয়াহলে আমি আনসাৰ কিমান পাম 3 পাম ওকে 3 পাম এবিলা কথা ইমান বিশেষ বুজিবলকি একো নাই অকমান মন দিলে ধৰিব পাৰিব তাৰ পিছত নেক্সট 24টা মণিক 6টাকে ললে কেধাৰি মালা গুঠিব পাৰিব খুদিছে আমাক প্ৰথমে কি কৰিলে 1 নম্বৰ বাৰ 6টাকে ললে 1 2 3 4 5 6 ঠিক আছে এইটা 6টাকে ললে তাৰ পিছত 2 নম্বৰ বাৰ পুনৰ 6টাকে ললে 12টা হল 3 নম্বৰ বাৰ পুনৰ 6টাকে ললে 18টা হল তাৰ পিছত 4 নম্বৰ বাৰ 24টা হল তাৰ মানে আমি কি বুজিলো এই 24টা মণি 6টাকে ললে 24 হৰণ 6 আনসাৰ কিমান পাম 4 গতিকে এবোৰ তিনিয়ে উজু এবিলাক তোমালোকে কৰিবা ঠিক আছে নেক্সট কি আছে চাম বলা তাৰ পিছত ছবি চাই চিন্তা কৰি লিখিবলৈ কৈছে ছবি চাই চিন্তা কৰি লিখিবলৈ কৈছে এতিয়া চোৱা ডলাখনত কেইখন পিঠা আছে ইয়াতে এইখন ডলা চোৱা এইখন ডলাত কেটা পিঠা দেখিছা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা কেটা পিঠা আছে সাতটা পিঠা আছে গতিকে আমি কেইখন পিঠা আছে সাতখন ঠিক আছে তাৰপৰা কৰবি আৰু কমলৰ মাজত পিঠা কেইখন সমানে ভগালে প্ৰত্যেককে কেইখন পিঠা পাব এতিয়া চোৱা এই লৰাছলি দুটাৰ মাজত ধৰি লোৱা এই কৰবিক এটা দিলু ইয়াকো এটা দিলু ইয়াকো এটা দিলু ইয়াকো 4টা 5টা 6টা হৈ গল তাৰ মানে আমি সমানে দিলে প্ৰত্যেককে কেটা পিঠা পালে 7টা পিঠাৰ পিছত এটাক যদি আমি সমানে ভগাইনো কেটাকে পাব 3টাকে পাব কেটাকে পাব পিঠা কেইখন সমানে ভগাই দিলে কেইখনকে পাব 3খনকে পাব আৰু চোৱা এইফালে 3 3 6খন বাচিলে কেটা টোটেল আছিল 7খন পিঠা বাচিলে এখন তেতিয়ালে এখন বাচি যাব সেই কথাটোকে আমি কত লিখিব লাগে কেইখন পিঠা বাকি থাকিব ইয়াত আমি কেইখন পিঠা পালো এখন এটো ইয়াতে লিখি দিয়া এখন ওকে এটো একদম তিনে সিম্পল আৰু ইয়াতে বেলেগ বুজিবলগি একো নাই তাৰ পিছত চোৱা তাৰ কেইজন লৰা ছোৱালী নাও উঠিবলৈ ৰৈ আছে প্ৰথমে লৰা ছোৱালী বিলাক কাউন্ট কৰা 1 2 3 4 5 6 7 8 9 কেটা লৰা আছে টোটেল 9টা ঠিক আছে কেইজন লৰা ছোৱালী নাও উঠিবলৈ ৰৈ আছে আমি 9টা পালো তাৰ নাও সংখ্যা কেইখন আৰু এখন দুখন ওলাই আছে দেখকে দুখন তাৰ পিছত এখন নাও 4জনকে উঠিব পাৰিলে কেইজন উঠিব এখন নাও যদি 4জনকে উঠে তেতিয়াহলে ইয়াত 4জন উঠিলে হয় না এখন নাও 4জনকে উঠিলে কেইজন উঠিব পাৰিবে ইয়াত 4জন যদি উঠে তাত 4জন যদি উঠাই কেইজন উঠিব পাৰিব টোটেল 8জন উঠিব পাৰিব নয় বজানো এখনত 4 উঠিলে এখনত 4জন উঠিলে তেতে টোটেল লৰাছলি আছিল 9টা তাৰে যদি 8টা উঠিয়ে যায় তেতিয়ালে কি হ'ব কেজন উঠিবলৈ নাপাব কেজনে উঠিবলৈ নাপাব এজনে উঠিবলৈ নাপাব ঠিক আছে ইয়াতে তোমালোকে কি কৰিবা এটো 9টা আছে এটো তোমালোকে জন কৰি লোৱা কি কৰি লোৱা জন কৰি লিখা তেতিয়া মিলি থাকিব 9 জন ঠিক আছে ওকে তাৰ পিছত এতিয়া চোৱা এটা পুৰণৰ নেউতাৰ সহায়ত ভাগ কৰো এটা 16ক যদি আমি 4 ৰে হৰণ কৰিবলৈ হয় তেতিয়ালে আমি কি কৰিবলৈ পুৰণৰ নেউতা আশ্ৰয় লব লাগিব পুৰণৰ নেউতাৰ সহায়ত 16টোক 4 কেইবাৰ আছে চাও এতিয়া চোৱা আমি যদি এই 16টোক 4 ৰে হৰণ কৰিবলৈ আমি যদি 4 ঘৰৰ নেউতাখন মাতো তেতিয়ালে আমি পাই আমাক কি লাগে 16 লাগে তেতিয়ালে 4 গুণ 4 4 দুগুণ 8 4 3 গুণ 12 4 4 গুণ 16 তাৰ মানে এই 16টোক যদি আমি 4 কে ভগাও 4 কে যদি ভগাও আমি কি ভাগ পাম 4 ভাগ পাম কিমান ভাগ পাম 4 ভাগ পাম হেতুকে আমাক ইয়াতে শিকাই আছে এতিয়া চোৱা ইয়াতে ইন্টাৰেস্টিং এটা শিকিবলগীয়া কথা আছে কি যে যেতিয়া আমাক এই ধৰণে হৰণ কৰিবলৈ আমি কেনেকৈ পাতিব লাগিব আমি প্ৰথমে কি কৰিব লাগিব এনেকৈ এটা আঁচ দিব লাগিব ঠিক আছে তাৰপৰা আমাক হৰণ কৰিবলৈ কিহে কৈছে 4 ৰে কাক হৰণ কৰিবলৈ কৈছে 16ক ইহঁতৰ একোটা নাম আছে এই যে যেটো 16 যাক হৰণ কৰিবলৈ কব তাৰ নামটো হৈছে ভাজ্য তাৰ নামটো কি ভাজ্য
যাক হৰণ যিহেৰে হৰণ কৰিম, যিটো সংখ্যাৰে ইয়াক হৰণ কৰিম তাক ক'ব ভাজক। ইয়াত লিখিও দিছে, তথাপি মই তোমালোকক এবাৰ দেখাই দিছো। তাৰ মানে ভাজক আৰু আমাৰ ভাজ্যত দিয়া আছে। এতিয়া আমি পুৰণৰ যেতিয়া নেতাখন মাতি চালো, 4ক যেতিয়া আমি 16ৰে ভাগ কৰিবলৈ চাম, আমি কেই ভাগ দিব পাৰিম? 4 ভাগ দিব পাৰিম। 4 4 গুণ 16, 4 4 গুণ 16। তাৰপিছত আমি 16 পৰা 16 বিয়োগ কৰিলে কি পাম? 0 পাম। এতিয়া আমি ইয়াতে পুনৰ নতুন দুটা বস্তু পালো। ওপৰত এইটো 4 পালো, 4টো ক'ব ভাগফল, মানে আমি কিমান টোটেল কিমান ভাগ কৰিলো এইটো ভাগফল, আৰু বাকি কিবা থাকিল নেকি এইটো ক'ব কি? যিটো সংখ্যা লাষ্টত আমি বিয়োগ কৰি পাম তাক ক'ব ভাগশেষ। কি? ভাগশেষ বা বাকি। কি বুলি ক'ব? ভাগশেষ বা বাকি বুলি ক'ব। ঠিক আছে, গতিকে এই কথাখিনি তোমালোকে ভালদৰে মন দি চাবা। এইখিনি কথা তোমালোকে ভালদৰে মন দি চাবা, ইয়াতে কি আছে এই কথাটো। তাৰপিছত এতিয়া 26ক 5ৰে হৰণ কৰিব লাগে। আমি পূৰণ নেতাৰ হয় 26ত 5 কেইবাৰ আছে চাওঁ আহা। এতিয়া চোৱা ইয়াতে কি হৈছে, আমি যেতিয়া 5 ঘৰ নেওতা এখন মাতিম এই ধৰণে 5 গুণ 5, 5 গুণ 10, 5 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, আমাক লাগে, আমি কি বিচাৰিছো? 26। এতিয়া যদি চোৱা আমি ইয়াতে 6 বাৰ দি দিওঁ তেতিয়াহ'লে কিমান হ'ব? 30 হৈ যাব। কিন্তু আমাক লাগে 26, গতিকে আমি কেইবাৰ দিব পাৰিম? 5 বাৰহে দিব পাৰিম। গতিকে ইয়াতে দেখাইছে যে আমি যেতিয়া 5ৰে 26ক ভাগ কৰিবলৈ যাম তেতিয়াহ'লে আমি কেইবাৰ দিম? 5 ভাগ দিম। 5 5 গুণ 25 হ'ল, এইটো 25 হ'ল। আৰু এইটো যেতিয়া আমি বিয়োগ কৰিম, এইটো বিয়োগ কৰিলে আমি কিমান পাইছো? 1 পাইছো। এইটো হৈছে ভাগশেষ, এই 26টো হৈছে ভাজ্য, 5টো হৈছে ভাজক, আৰু এই 5টো হৈছে ভাগফল। হ'ব? গতিকে আজি ভিডিঅ'টো এইখিনিতে থাকক। পুনৰ পিছৰ ভিডিঅ'বিলাকত আমি কি কৰিম? এইখিনিৰ পৰা আমি আৰম্ভ কৰিম। ওকে, তেতিয়াহ'লে আজি এই ভিডিঅ'টো তোমালোকে এইখিনি কথাকে মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছো। বাকি পৰৱৰ্তী ভিডিঅ'খিনি আমি ভিডিঅ'ত বাকি পাঠবিলাক আলোচনা কৰিম।